দেৰগাঁৱত অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন ভাৰত বিভাজনৰ কৰুণ ইতিহাস সোঁৱৰণ ভাৰত বিভাজনৰ কৰুণ ইতিহাস সোঁৱৰি হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু মিছামৰাবাসী ৰাইজৰ সহযোগত 14 আগষ্টত মিছামৰা বাগান ৰংগমঞ্চত উদযাপন কৰে অখণ্ড ভাৰত সংকল্প দিৱস ভাৰতবৰ্ষৰ গৌৰৱময় অতীত ভৌগোলিক বিশালতা আৰু অখণ্ডতা ৰোমন্থন কৰি সেই গৌৰৱময় অতীত স্বাৱলম্বিতা আৰু স্বৰাজৰ ধাৰা পুনৰুদ্ধাৰৰ সংকল্পৰে সংকল্পিত হোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মাহৰা গোমুঠা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামী এক আধ্যাত্মিক পৰিৱেশৰ মাজত গায়ন বায়নেৰে সভাস্থলীলৈ আদৰি অনা হয় ইয়াৰ পাছতেই গোস্বামীয়ে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে হিন্দু জাগৰণ অসমৰ গোলাঘাট জিলা সমিতিৰ সংযোজক শ্যামভদ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য বক্তাৰূপে উপস্থিত থাকি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে লেখক শিক্ষাবিদ ডক্টৰ দেৱজিৎ বৰুৱাই দীপেন ফুকনে আধৰুৱা সভাত সত্ৰাধিকাৰ গৌতম গোস্বামী আৰু RSS যোৰহাট বিভাগ কাৰ্যবাহ শচীন মেছে সাৰুৱা ভাষণ প্ৰদান কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনিত দিহানাম ঝুমুৰ আদি পৰিৱেশনেৰে পৰিৱেশ জীপাল কৰি তোলা হয় দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8
হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিয়ে পৌৰকৰ নীতি অনুসৰি এই অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন কৰা হৈছে। আমাৰ এই কৰুণ ইতিহাস আছে, আমাৰ অখণ্ডতাৰ যি কৰুণ ইতিহাস, বিগত যি আমাৰ দিনত ভাৰত মাতা, বিশাল ভাৰত মাতা খণ্ড বিখণ্ড কৰি শেষ কৰিছিলে। আকৌ যাতে সেই ভাৰত মাতা পুনৰ বিখণ্ডিত নহওক, সেই কথা আমাৰ সংকল্প আগত ৰাখি আমি এই ভাৰতীয় অখণ্ড ভাৰত সংকল্প দিৱস প্ৰত্যেক বছৰে আমি হিন্দু জাগৰণ মঞ্চ, হিন্দু জাগৰণ অসমে উদযাপন কৰি আহিছোঁ। এটাই বাৰ্তাই হ'ব লাগে, আৰু যাতে পুনৰ আমাৰ ভাৰত মা বা ভাৰত মাতা পুনৰ যাতে অখণ্ডিত হৈ আমি কৰুণ দুখৰ ইতিহাস যাতে আমি আকৌ পুনৰ ল'বলগীয়া নহয়, এই বাৰ্তা। আজি হিন্দু জাগৰণ অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত মিছামৰাৰ এই ৰংগমঞ্চত অখণ্ড ভাৰত সংকল্প দিৱসৰ যি আয়োজন কৰা হৈছে, ই আচলতে বিভাজনৰ যি আমাৰ কৰুণ ইতিহাস, বিশেষকৈ 1947 চনৰ 14 আগষ্টৰ দিনটোত ভাৰত মাতাক খণ্ডিত কৰা হৈছিলে আৰু দুটা বৃহৎ অংশ ধৰ্মৰ ভিত্তিত বিভাজন কৰি ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়া হ'ল। গতিকে পুনৰাই যাতে এনেধৰণৰ বিভাজনৰ কৰুণ ইতিহাস পুনৰাবৃত্তি নঘটে, তাৰ বাবে সমাজ সজাগ সচেতন কৰাৰ লগতে আমাৰ সেই গৌৰৱময় অখণ্ড ভাৰতৰ ইতিহাসক স্মৰণ কৰি আমি অখণ্ড ভাৰতৰ পুনৰাই প্ৰতিষ্ঠাৰ সংকল্পবদ্ধতাৰ আহ্বানেৰে এই দিৱস প্ৰত্যেক বছৰে পালন কৰি অহা হয়। আজি সেই আপাহতে এই দিৱস আয়োজন কৰা হয়। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালীৰ পেয়িং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে, লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেয়িং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছম্পো, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।